ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2023 চনৰ ডিসেম্বৰ মাহৰ আজি হৈছে 22 তাৰিখ শুক্ৰবাৰ আৰু অসমীয়া পুহ মাহৰ 5 তাৰিখ আপোনালোকৰ সুবিধাৰ বাবে এদিনৰ আগতে ৰাশিফলৰ ভিডিঅ'সমূহ লৈ আনিবলৈ চেষ্টা কৰো বন্ধুসকল যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব আজিৰ বিশেষ নিতুলা হৈছে তিথি হ'ব শুক্লা দশমী তিথি নক্ষত্ৰ হ'ব অৰ্চিনী নক্ষত্ৰ যোগ হ'ব পৰিমক যোগ বন্ধুসকল কৰণ হ'ব গড়কৰণ আজিৰ জন্ম ৰাশি হ'ব মেঘ ৰাশি আজি সূৰ্যোদয় হ'ব 6:10 আজি সূৰ্যাস্ত সময় হ'ব 4:32 যদিহে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি তেলেকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব পলম নকৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল ভিডিঅ'টোলৈ আগবাঢ়িছো আহক প্ৰথম ৰাশিটো হৈছে বন্ধুসকল মেঘ ৰাশি তে মেঘ ৰাশি জাতক জাতিকাসকলৰ কিদৰে পাৰ হ'ব মেঘ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো নিজৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব লাগিব অলপ অসুস্থতা আপোনালোকৰ কিছু দুখৰ কাৰণ হ'ব পাৰে আপুনি ইয়াৰ পৰা যিমান পাৰি সোনকালে ওলাই আহি পৰিয়ালত পুনৰ সুখৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি কৈছে অৰ্থাৎ নিজৰ হেলথৰ প্ৰতি ধ্যান ৰাখিব লাগিব ঘৰখনৰ সুখ সমৃদ্ধিৰ কাৰণে আপোনালোকে কামখিনি কৰিব লাগিব বুলি কৈছে আজি আপুনি শক্তিৰে ভৰপূৰ হ'ব বুলি কৈছে কনফিডেন্স থাকিব আপোনালোকৰ সম্ভৱ হ'ব যে আপুনি হঠাতে অভাৱনীয় লাভ কৰিব পাৰে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে কোৱাৰ সকলো কথাতে আপুনি একমত নহবও পাৰে বুলি কৈছে গতিকে নিজস্ব এটা মতামত থাকিব নিজস্ব এটা আপোনালোকৰ ৰায় থাকিব বন্ধুসকল তেওঁলোকৰ অভিজ্ঞতাৰ পৰা আপোনালোকে শিকিবলৈ চেষ্টা কৰা উচিত বুলি কৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত কামৰ চাপৰ বাবে মানসিক অস্থিৰতা আৰু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব দিনটোৰ শেষৰ ফালে বেছি মানসিক চাপ আৰু জিৰণি ল'ব বন্ধুসকল বুলি কৈছে গতিকে ধ্যান ৰাখক বুলি কৈছে আৰু মানসিক বেছি চাপ নলব বা বেছি টেনচন লৈ নাথাকিব কিছু জিৰণি ল'বলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ স্বভাৱ হয়তো সমালোচনাৰ কাৰণ হৈ পৰিব পাৰে গতিকে নিজৰ কথা বতৰা কওঁতেও ধ্যান ৰাখিব লাগিব বুলি কৈছে লগ পোৱা আজিৰ দিনটো লগ পোৱাৰ প্ৰতিজন ব্যক্তিৰ প্ৰতি আপোনালোকৰ ভদ্ৰ আৰু সুখদায়ক হওক বুলি কৈছে আপোনালোকৰ আকৰ্ষণৰ ৰহস্যৰ অতি কম সংখ্যক লোকেহে আপোনালোকক জানিব বুলি কৈছে বৈবাহিক জীৱনত কিছু গোপনীয়তাৰ প্ৰয়োজন অনুভৱ কৰিব গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব এটা ভাল প্ৰতিফলন তেতিয়া দেখিবলৈ সক্ষম হ'ব প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব বন্ধুসকল আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ ৰাশিফল কীৰ্তনৰ দ্বিতীয়টো ৰাশি বিষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ শুভ দেখা পোৱা গৈছে আধৰুৱা কামখিনি পূৰণ হ'ব আপোনালোকৰ বন্ধুসকলে আপোনালোকক বিভিন্ন ক্ষেত্ৰত সহায় কৰিব বুলি কৈছে বা আপোনালোকৰ বন্ধুসকলে আপোনাক এজন বিশেষ ব্যক্তিৰ সৈতে চিনাকি কৰাই দিব যি আপোনালোকৰ চিন্তাধাৰাত গভীৰ প্ৰভাৱ পেলাব আৰ্থিক লাভৰ মাত্ৰ এটা উৎস আপোনালোকৰ পৰাহে আপোনালোকৰ আহিব বুলি কৈছে ঘনিষ্ঠ বন্ধু আৰু সংগীয়ে আপোনালোকৰ কিছুমান ক্ষেত্ৰত খং উঠাব পাৰে আৰু আপোনালোকৰ জীৱনটো কঠিন কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখিব বন্ধুসকল যদি আপোনালোকৰ ব্যৱসায়ত নতুন অংশীদাৰ যোগ কৰাৰ কথা ভাবিছে তেন্তে তেওঁক কোনো প্ৰতিশ্ৰুতি দিয়াৰ আগতে বা এগ্ৰিমেন্ট কৰাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজিৰ দিনটোৰ কৰ আৰু বীমাৰ লগত জড়িত বিষয়বোৰ বিবেচনা কৰিব লাগিব আপুনি আপোনালোকৰ জীৱন সংগীৰ কঠোৰ আপোনালোকৰ নিৰ্দেশ দেখিব পাৰে বুলি কৈছে যাৰ বাবে আপুনি অস্বস্তি অনুভৱ কৰিব পাৰে কথা বতৰা মধুৰতা আনিব চেষ্টা কৰক ব্যৱসায় ক্ষেত্ৰত ধৈৰ্য ধৰিব আজি দিনটো প্ৰেম জীৱনত সমস্যাবোৰ সমাধান হ'ব বৈবাহিক জীৱনত জীৱন সংগী অনুভৱক বুজিবলৈ চেষ্টা কৰক যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলে আজিৰ দিনটো পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ একাগ্ৰতা বৃদ্ধি পাব বন্ধুসকল আপোনালোকৰ শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 উপায় স্বৰূপে হনুমান মন্দিৰত গৈ আপোনালোকে কোনো ফলৰ ভোগ দিয়ে বুলি কৈছে লাৰুৰ ভোগ দিব নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বৈবাহিক জীৱনত যদি আপোনালোকৰ কোনো খেলিমেলি কাৰ্যবেচাল হৈছিল সেই ধৰণৰ সমস্যাখিনি আপোনালোকৰ সমাধান হ'ব বুলি কৈছে মাত্ৰ আপোনালোকে এই কামখিনি কৰিবলৈ নাপাহৰিব পাৰিবাৰিক জীৱনৰ কিছু সমস্যা দূৰ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে বন্ধুসকল যদিহে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব তেতিয়া আগন্তুক ভিডিঅ'বোৰ আপলোড কৰাৰ লগে লগে আপোনালোকে আগতীয়াকৈ নটিফিকেশ্যনবোৰ লাভ কৰি থাকিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক এবাৰ আহিছোঁ মিথুন ৰাশিলৈ মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটো শান্তিৰ বিচাৰিবলৈ বা আপোনালোকৰ মানসিক শান্তিৰ বাবে ঘনিষ্ঠ বন্ধুৰ সৈতে কিছু সময় কটাক বুলি কৈছে অলপ সময় হ'লেও আৰ্থিক উন্নতিৰ বাবে গুৰুত্বপূৰ্ণ ক্ৰয় কৰাটো আপোনালোকৰ সহজ হ'ব আজিৰ দিনটো দূৰৰ আত্মীয়ৰ পৰা হঠাৎ ভাল খবৰ আপোনালোকে পাব পাৰে বুলি কৈছে আপোনালোকৰ সমগ্ৰ পৰিয়াললৈ সুখৰ মুহূৰ্ত কঢ়িয়াই আনিব আপোনালোকৰ আপোনজনে আজি কিছু বিৰক্ত অনুভৱ কৰিব পাৰে যি আপোনালোকৰ মনত আৰু অধিক
চাপ বৃদ্ধি কৰিব পাৰে বুলি কৈছে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত পেছাদাৰী মনোভাৱে আপোনালোকৰ প্ৰশংসা লাভ কৰিব যদি আপুনি বিবাহিত আৰু সন্তান আছে তেন্তে আপুনি তেওঁলোকৰ পৰ্যাপ্ত সময় দিয়া প্ৰয়োজন আছে বুলি কৈছে বা সময় দিব নোৱাৰাৰ বাবে আজি দিনটো তেওঁলোকৰ আপোনাৰ ওপৰত অভিযোগ কৰিব পাৰে বুলি কৈছে গতিকে কোৱালিটি টাইম দিবলৈ চেষ্টা কৰিব ল'ৰা ছোৱালীক আপোনালোকক সময় দিয়ক বুলি কৈছে আজি দিনটোত ওচৰ চুবুৰীয়াৰ হস্তক্ষেপে বৈবাহিক জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিব পাৰে কিন্তু আপোনালোকৰ জীৱনসংগীৰ মাজত বন্ধন অতি শক্তিশালী আৰু ইয়াক ভাঙি পেলোৱাটো ইমান সহজ নহ'ব বুলি কৈছে ষ্ট্ৰং হ'ব বুলি কৈছে প্ৰেম জীৱনত ভুল বুজাবুজিবোৰ দূৰ হ'ব ব্যৱসায়িক ক্ষেত্ৰত লাভৰ যোগ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি পাব কিন্তু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব বুলি কৈছে আনৰ কামত বিশেষ হস্তক্ষেপ নকৰিব আজি দিনটোত সিদ্ধান্ত লওঁতে আপোনালোকে ভাবি চিন্তি ল'বলৈ চেষ্টা কৰিব তেতিয়া আপোনালোকৰ দিনটো সুন্দৰভাৱে পাৰ হ'ব নিজৰ কনফিডেন্স আপোনালোকৰ বাঢ়িব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আৰু কমেন্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ ইচ্ছা শক্তি উৎসাহিত হ'ব বুলি কৈছে কাৰণ আপোনালোকে অতি জটিল পৰিস্থিতিৰ পৰা ওলাই আহিব পাৰিব বুলি কৈছে আবেগিক সিদ্ধান্ত অৰ্থাৎ আবেগত কোনো ধৰণৰ সিদ্ধান্ত লোৱা উচিত নহয় বুলি কৈছে আবেগিক সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ যুক্তিবাদ আপোনালোকে পাহৰি নাযাব বুলি কৈছে খৰচ নিয়ন্ত্ৰণ কৰক বুলি কৈছে খৰচ পাতি নিয়ন্ত্ৰণ কৰিব লাগিব আজি আপোনালোকৰ নিজৰ খৰচ পাতি অযথা খৰচ পাতিৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে দূৰ আত্মীয়ৰ পৰা হঠাৎ এটা বাৰ্তা সমগ্ৰ পৰিয়ালটোৰ বাবে ৰোমাঞ্চকৰ হ'ব বুলি কৈছে বহু সময়লৈকে আপোনালোকে ফোন নকৰিলে আপুনি আপোনালোকৰ প্ৰিয়জনক বিৰক্ত কৰিব বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ কামৰ শলাগ লোৱা হ'ব পাৰে আজি দিনটো শুভ দেখা পোৱা গৈছে যোৱা কেইদিনমানত যদি আপোনালোকৰ কিছুমান আধৰুৱা কাম আছিল কৰিব পৰা নাছিল সেই ধৰণৰ আধৰুৱা কামখিনি আপোনালোকে কৰিব পাৰিব কনফিডেন্স বাঢ়িব দীৰ্ঘদিন ধৰি যদি ভুল বুজাবুজি কোনো ব্যক্তিৰ সৈতে আপোনালোকৰ হৈ আছিল তেন্তে সেইখিনি আপোনালোকৰ সন্ধিয়া সময়খিনি আপোনালোকৰ দূৰ হ'ব বুলি কৈছে জীৱনসংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব তেওঁলোকৰ মনৰ কথাবোৰ বুজি পাব বুলি কৈছে প্ৰেম জীৱনত ভুল বুজাবুজি দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব নিজৰ আবেগক নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি দিনটো উপায় স্বৰূপে আপোনালোকে এটা পোহনীয়া কুকুৰক যদি আপোনালোকে এবাটি বা এগিলাছ আপোনালোকে এবাটি গাখীৰ যদি খুৱায় তেনেহ'লে ইয়াৰ দ্বাৰা আপোনালোকৰ প্ৰেম জীৱনত বিশেষ সম্পৰ্ক মজবুত হ'ব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই উপায়টো কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ এইবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে মানসিক চাপৰ বাবে আপুনি কিছু অসুস্থতাত ভুগিবলগীয়া হ'ব পাৰে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সৈতে কিছু সময় কটাক যাতে শিথিল অনুভৱ কৰিব পাৰে বেংক সম্পৰ্কীয় বা বেংকৰ কোনোবা ফাইনেন্স আদিৰ ক্ষেত্ৰত আপোনালোকৰ বা লেনদেনত অতি সাৱধান হ'ব লাগিব বুলি কৈছে সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সামাজিক কাম কাজ আপোনালোকৰ প্ৰভাৱশালী আৰু গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে আপোনালোকৰ চিনাকি বৃদ্ধিৰ এক উত্তম সুযোগ হিচাপে প্ৰমাণিত হ'ব সাৱধান হওক বুলি কৈছে কাৰণ কোনোবাই আপোনালোকৰ ভাৱমূৰ্তি কিছু আপোনালোকৰ ক্ষেত্ৰত আপোনালোকক কলংকিত বা অসুবিধা কৰিবলৈ চেষ্টা কৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপুনি অনুভৱ কৰিব চেষ্টা কৰিব পাৰে আপুনি অনুভৱ কৰিব যে আপোনালোকৰ সৃষ্টিশীলতা কৰবাত হেৰাই গৈছে আৰু আপুনি সিদ্ধান্ত লোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব বুলি কৈছে বন্ধুত্বৰ নামত এই বহুমূলীয়া আপোনালোকৰ মুহূৰ্তবোৰ নষ্ট নকৰিব বহুমূলীয়া সময় আপোনালোকৰ নষ্ট নকৰিব বুলি কৈছে ষ্টাডি ক্ষেত্ৰত ফ'কাছ দিব ছাত্ৰ ছাত্ৰীসকলে পৰামৰ্শ দিয়া হৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখক ভৱিষ্যতে বন্ধু বান্ধৱীক আপোনালোকে লগ পাব পাৰে কিন্তু পঢ়াৰ বাবে এইটোৱে আপোনালোকৰ উত্তম সময় ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা এটা কঠোৰ নিৰ্দেশ আপোনালোকক পাব পাৰে বুলি কৈছে যাৰ বাবে আপোনালোকে কিছু অস্বস্তি অনুভৱ কৰিব বুলি কৈছে আজি দিনটো আপোনালোকৰ প্ৰেম জীৱনত ধৈৰ্য ধৰিব যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক বুলি কৈছে নিজৰ আবেগক এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি দিনটো শুভ দেখা পোৱা গৈছে পঢ়া শুনাৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰিব লাগিব কোৱালিটি টাইম দিয়ক বুলি কৈছে অযথা টাইম পাছ আপোনালোকে নকৰিব বুলি কৈছে গতিকে এই কথাখিনিৰ প্ৰতি আপোনালোকে গুৰুত্ব প্ৰদান কৰিব যিকোনো ফাইনেন্সিয়েল ডিচিজন লওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে নিজৰ আবেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰক সদায় পজিটিভ ভাবিব সদায় পজিটিভ পথেৰে আপোনালোকে আগবাঢ়ি যাবলৈ চেষ্টা কৰক বুলি কৈছে বন্ধুসকল নিগেটিভ লোকৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক বুলি কৈছে যিসকল মানুহে আপোনালোকক সদায় ইগনোৰ কৰে আপোনালোকক সদায় ট্ৰেকিং কৰে সেই ধৰণৰ মানুহৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক বুলি কৈছে সদায় নিজৰ আবেগক ষ্ট্ৰং কৰক বুলি কৈছে নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বন্ধুসকল আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ বাবে আজি দিনটো শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9
বন্ধুসকল যদিহে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো যদি তেওঁলোকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক এবাৰ হৈছে ৰাশিফল কিতানৰ অন্যতা ৰাখিলৈ কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি আপুনি কোনো ধৰণৰ হেঁচা নোহোৱাকৈ জিৰণি ল'ব পাৰিব বুলি কৈছে অৰ্থাৎ ব্যস্ততাৰ মাজতো নিজৰ সময় দিব পাৰিব শিথিল হ'বলৈ আপোনালোকৰ পেশীবোৰ বিশেষকৈ তেলৰ দ্বাৰা মালিচ কৰক বুলি কৈছে আপোনালোকৰ যদি বিজনিত তেনেকুৱা ধৰণৰ হেল্থৰ কিছু সমস্যা চলি আছে যদি কোনো ব্যক্তি আপোনালোকৰ পইচা বিশেষকৈ আপোনালোকৰ আনক ধাৰলৈ দিয়ে তেনেহ'লে আপোনালোকৰ ধ্যান ৰাখক বুলি কৈছে আজি দিনটোত কিন্তু আপুনি এজন আৰ্তজনক টকা দি হকা অনুভৱ কৰিব পাৰে বুলি কৈছে বন্ধু বান্ধৱীৰ পৰা আপোনালোকে অহা সমস্যা আৰু মানসিক চাপৰ পৰা আপোনালোকৰ মনটো ভাল নহ'ব পাৰে বুলি কৈছে আপোনালোকৰ প্ৰিয়জনৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে অতি কঠিন হ'ব বুলি কৈছে যিসকল লোক বিশেষকৈ প্ৰতিষ্ঠিত বা ভৱিষ্যতৰ ধাৰাসমূহ হৈছে বুজিবলৈ সহায় কৰিব পাৰে বুলি কৈছে তেওঁলোকৰ সৈতে সংযুক্ত আপোনালোকে বজাই ৰাখক তেওঁলোকৰ সৈতে যোগাযোগ ৰাখক বুলি কৈছে দুটা কথা শিকিবলৈ চেষ্টা কৰিব দুটা কথা জানিবলৈ ডেইলি আপোনালোকে চেষ্টা কৰক মানুহৰ জীৱনটোৱে হৈছে শিক্ষা বন্ধুসকল শিক্ষা আমি ডেইলি আহৰণ কৰোঁ সদায় আপোনালোকে দুটা কথা জানিবলৈ চেষ্টা কৰিব কেনেকৈ জীৱনটো আগবঢ়াই নিব কেনেকৈ সমস্যাবোৰ সমাধান কৰিব সেইসকল ব্যক্তিৰ লগত থাকক বুলি কৈছে যিসকলৰ পৰা দুটা কথা জানি আপোনালোকৰ কিছুমান ক্ষেত্ৰত আপোনালোকৰ উপকাৰ হয় আজিৰ দিনটোত বন্ধুসকল কোনো ব্যক্তিৰ যদি ভুল হয় সেইখিনি ক্ষেত্ৰত আপোনালোকে ক্ষমা কৰি দিয়ক বুলি কৈছে ওচৰ চুবুৰীয়াৰ হস্তক্ষেপে বৈবাহিক জীৱনৰ কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে এই কথাখিনিৰ প্ৰতি ধ্যান ৰাখিব লাগিব আপোনালোকৰ জীৱন সংগীৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক বুলি কৈছে আপোনালোকৰ মাজৰ যি বন্ধন অতি শক্তিশালী আৰু ইয়াক ভাঙি পেলোৱাটো ইমান সহজ নহ'ব বুলি কৈছে নিশ্চয়কৈ আপোনালোকৰ বৈবাহিক জীৱনৰ ৰং হ'ব দিনটো সুন্দৰভাৱে পাৰ হ'ব কথা বতৰা মধুৰতা আনিবলৈ চেষ্টা কৰিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7 যদি আমাৰ চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব এবাৰ আহিছোঁ তুলা ৰাখি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ বৈবাহিক জীৱনত যদি আপোনালোকৰ ল'ৰা ছোৱালী আছে তেনেহ'লে তেওঁলোকৰ পৰা কোনো ভাল খবৰ শুনিব পাৰে তেওঁলোকে আপোনালোকক শান্তি আৰু সকাহ দিব পাৰে আপোনালোকৰ বঞ্চিত ধন আজি আপোনালোকৰ বাবে উপযোগী হ'ব পাৰে কিন্তু এনে সময়ত বন্ধুসকল ইয়াৰ ক্ষতিৰ বাবে আপুনি দুখৰ অনুভৱ কৰিব বুলি কৈছে আপোনালোকৰ ধেমেলীয়া কিছুমান স্বভাৱতে আপোনালোকৰ চৌপাশৰ পৰিৱেশটো সুখী কৰি তুলিব বুলি কৈছে আপুনি হয়তো প্ৰেমৰ বিষয়ত ভুল বুজাবুজি আপোনালোকৰ সন্মুখীন হ'ব লগা হ'ব পাৰে গতিকে ধ্যান ৰাখিব ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ পিছত দিনটো আপোনালোকৰ কিবা এটা ভাল দেখা পোৱা যাব বুলি কৈছে আপুনি আজি আজৰি সময়খিনি ধৰ্মীয় কাম কাজত কটাবলৈ পৰিকল্পনা কৰিব পাৰে এই সময়ছোৱাত আপুনি অপ্ৰয়োজনীয় তৰ্কত বিশেষকৈ আপোনালোকে লিপ্ত হোৱাৰ উচিত নহয় বুলি কৈছে আজি দিনত গতিকে অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কত আপোনালোকে সোমাই নপৰিব বা লিপ্ত হোৱা বা আপোনালোকৰ যোগ হোৱাৰ আপোনালোকৰ প্ৰয়োজন নাই বুলি কৈছে আপোনালোকৰ ইচ্ছা অনুসৰি কথাবোৰ নক'ব গতিকে ধ্যান ৰাখক কিছুমান ক্ষেত্ৰত কথা বতৰা কওঁতে সাৱধানতা অৱলম্বন কৰক বুলি কৈছে কিন্তু আপোনালোকৰ জীৱন সংগীৰ সৈতে ভাল এটা সময় পাৰ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে যিকোনো সিদ্ধান্ত লওঁতে যিকোনো কথা বতৰা কওঁতে কিছু সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম উপায় স্বৰূপে বন্ধুসকল ৰাতিপুৱাৰ সময়খিনিত আপোনালোকে ধান কেইটামানে হওক বা আপোনালোকে চাউল কেইটামানে হওক আপোনালোকে কোনো চৰাইক বা আপোনালোকৰ হাঁহ পাৰই হওক বা চৰাইক আদি আপোনালোকে খুৱাবলৈ নাপাহৰিব বুলি কৈছে যি আপোনালোকৰ জীৱনত ইতিবাচকতা কঢ়িয়াই আনিব বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ঘৰখনৰ মংগলৰ কাৰণে আপোনালোকে যিখিনি কাম কৰিছে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব আনৰ কথা বতৰা প্ৰভাৱিত হৈ কোনো ধৰণৰ সিদ্ধান্ত নল'ব গতিকে ধ্যান ৰাখিব সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আপোনালোকৰ বাবে আজিৰ দিনটোৰ শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 7 বন্ধুসকল আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক যদিহে আমাৰ এই চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো দবাই দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ পৰিয়াল বৰ্গলৈ ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় মা লক্ষ্মী লিখিবলৈ একেবাৰে নাপাহৰিব এবাৰ আহিছোঁ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে সামাজিক যোগাযোগতকৈ আপোনালোকৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিব লাগে বুলি কৈছে অৰ্থাৎ নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক ব্যস্ততাৰ মাজতো আপোনালোকে নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব টোটেলি আপোনালোকে নিজৰ হেল্থৰ প্ৰতি কিছু ফ'কাছ দিয়ক নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰম কৰাৰ ব্যক্তিসকলে আপোনালোকৰ নিজৰ লক্ষ্যত আপোনালোকে উপনীত হ'ব পাৰিব বুলি কৈছে আজি ইয়াৰ দ্বাৰা আপুনি কিছু আৰ্থিক সুবিধাও লাভ কৰিব পাৰে আপোনালোকৰ জ্ঞান আৰু হাস্যৰসে আপোনালোকৰ চৌপাশৰ মানুহক আপ্লুত কৰিব পাৰিব বুলি কৈছে আপুনি অনুভৱ কৰিব যে প্ৰেম জীৱনত গভীৰতা আছে আৰু আপোনালোকৰ প্ৰিয়জনে আপোনালোকক সদায় বহুত বেছি ভাল পাব কৰ্মৰ ক্ষেত্ৰত প্ৰগতিশীল আৰু ডাঙৰ পৰিৱৰ্তন আনিবলৈ সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণৰূপে সহায় কৰিব বুলি কৈছে আৰু সেইখিনি ক্ষেত্ৰত সাপোৰ্ট কৰিব শুভ দেখা পোৱা গৈছে আপুনি সোনকালে কাম কৰিবলৈ সাজু হ'ব লাগিব আজিৰ দিনটোত অধীনস্থসকলক বিশেষকৈ কঠোৰ পৰিশ্ৰম কৰিবলৈ প্ৰেৰণা দিলে ইতিবাচক ফলাফল পাব বুলি কৈছে আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠ কোনো
কোনোবাই বিশেষকৈ আপোনাৰ লগত সময় কটাব বুলি কৈছে বা সময় কটাবলৈ ক'ব বুলি কৈছে, কিন্তু তেওঁলোকৰ বাবে আপোনালোকৰ সময় নাথাকিব বা তেওঁলোকক কিছু সহায় বিচাৰিব পাৰে বা হেল্প বিচাৰিব পাৰে। সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকৰ সময় তেনে নাটনি হ'ব বুলি কৈছে, যাৰ বাবে তেওঁলোকৰ কিছু বেয়া অনুভৱ কৰিব পাৰে বুলি কৈছে। আপোনালোকৰ সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব লাগিব। ৰাতিপুৱা সময়খিনিত আপুনি হয়তো আপোনালোকৰ জীৱনসংগীৰ পৰা এনে এটা কিবা এটা পাব যি আপোনালোকৰ গোটেই দিনটো আপোনালোকৰ সুখী কৰি তুলিব। নিজৰ আৱেগক সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব, এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। এবাৰ হৈছে ৰাশিফল শিতানৰ অন্য এটা ৰাশিলৈ ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে, কিন্তু অত্যধিক মানসিক চাপ নল'ব বুলি কৈছে আৰু চিন্তাৰ অভ্যাসে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। গতিকে কিছুমান ক্ষেত্ৰত চিন্তাৰ আপোনালোকে কমকৈ ল'বলৈ চেষ্টা কৰক বুলি কৈছে। ফ্ৰী মাইণ্ডত আপোনালোকে কিছু থাকিবলৈ চেষ্টা কৰক বুলি কৈছে, নহ'লে আপোনালোকৰ সেইখিনি আপোনালোকৰ ৰোগৰ কাৰণ হ'ব পাৰে বুলি কৈছে। গহনা আৰু প্ৰাচীন সামগ্ৰীত বিনিয়োগ কৰিলে আপোনালোকৰ লাভজনক হ'ব আৰু সমৃদ্ধিৰ সৃষ্টি হ'ব। আজি দিনটো ঘৰুৱা বিষয়বোৰত তৎকালীন মনোযোগৰ আপোনালোকৰ প্ৰয়োজন আছে বুলি কৈছে। আপোনাৰ ফালৰ পৰা অসাৱধানতাৰ ব্যয়বহুল আপোনালোকৰ বুলি প্ৰমাণিত হ'ব পাৰে। আপোনালোকৰ জীৱনসংগী বা প্ৰিয়জনৰ পৰা যিকোনো ভাল খবৰ বা বাৰ্তাই আপোনালোকৰ উৎসাহ দুগুণ বৃদ্ধি কৰিব বুলি কৈছে। ছাপোৰ্ট লাভ কৰিব, আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। মাত্ৰ এটাকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব। যিকোনো সিদ্ধান্ত লওঁতে ধ্যান ৰাখক বুলি কৈছে। আজি দিনটো কোনো আপোনালোকৰ ষ্টাৰক বা কোনো বিশেষ ব্যক্তি আপোনালোকক লগ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজিৰ দিনটো প্ৰাপ্য বস্তু আপোনালোকে বিচাৰোঁতে কেতিয়াও আপোনালোকে এলাহ নকৰিব। নিজৰ পাবলগীয়া বস্তু আপোনালোকে কেতিয়াও এৰি নিদিব বুলি কৈছে। জীৱনত এটা স্মৰণীয় সন্ধিয়া আজিৰ দিনটো আপোনালোকৰ জীৱনসংগীৰ সৈতে কটাব পাৰিব। দিনটো সুন্দৰভাৱে পাৰ হ'ব। প্ৰতিকাৰ স্বৰূপে স্বাস্থ্যৰ উন্নতিৰ বাবে আপোনালোকে ধ্যান ৰাখিব। নিজৰ খাদ্য গ্ৰহণৰ সময়সূচী আপোনালোকে পালন কৰিব, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধু-বান্ধৱীসকল, শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এবাৰ আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। কনফিডেঞ্চ বাঢ়িব, আধৰুৱা কামখিনি পূৰণ হ'ব। আগতে যদি কিছুমান কাম আপোনালোকৰ বাকী ৰৈছিল, কৰিব পৰা নাছিল, কিছুমান সুবিধাৰ বাবে, কিছুমান অসুবিধাৰ বাবে, বিশেষকৈ সেই অসুবিধাখিনি আপোনালোকে নেওচি নিজৰ আধৰুৱা কামখিনি কৰিব পাৰিব বুলি কৈছে। আজি দিনটো বিজয় উদযাপনেৰে আপোনালোকৰ হৃদয় আনন্দৰে ভৰাই তুলিব বুলি কৈছে। এই উৎসাহ আপোনালোকৰ দুগুণ আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। আজি দিনটো আপোনালোকৰ বন্ধুত্ব আপোনালোকৰ বৃদ্ধি পাব বুলি কৈছে। যিকোনো বস্তু কিনাৰ আগতে ইতিমধ্যে আপোনালোকে থকা বস্তুবোৰ আপোনালোকে ব্যৱহাৰ কৰক বুলি কৈছে। পুৰণি চিনাকি মানুহক লগ পোৱাৰ লগতে পুৰণি সম্পৰ্কবোৰ আপোনালোকে সতেজ কৰাৰ এটা ভাল দিন বুলি কৈছে। আপুনি আপোনালোকৰ আপোনজনক নিৰাশ নকৰিব, কাৰণ তেনে কৰিলে পিছত আপুনি অনুশোচনা কৰিব পাৰে। বন্ধুসকল, আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকক শুভ দেখা পোৱা গৈছে। ব্যৱসায়িক যোগাযোগ স্থাপনৰ বাবে এই সময়খিনি আপোনালোকৰ বাবে অতি উত্তম সময় বুলি কৈছে। এই পৰিস্থিতিত আপোনালোকৰ ধৈৰ্য ধৰিব বুলি কৈছে। আপোনালোকৰ প্ৰবল ইচ্ছা শক্তি থাকিব বুলি কৈছে। বন্ধুসকল, আপোনালোকে কৰিব নোৱাৰা একো কাম নাই বুলি কৈছে। অসম্ভৱ নহয়, সকলো কাম আপোনালোকে সুন্দৰভাৱে কৰিব পাৰিব, পৰিচালনা কৰিব পাৰিব, মেইনটেনেঞ্চ কৰিব পাৰিব বুলি কৈছে। আপোনালোকৰ জীৱনসংগীৰ পৰা আপোনালোকৰ ছাপোৰ্টো পাব। কোনো কামৰ বাবে আপোনালোকৰ পৰিকল্পনাবোৰ কিছুমান ক্ষেত্ৰত নষ্ট হ'ব পাৰে, ভুল বুজাবুজিৰ বাবে। বৈবাহিক জীৱনত কিন্তু ধ্যান ৰাখিব লাগিব, কিন্তু তেতিয়া আপুনি উপলব্ধি কৰিব যে যিয়ে নহওক ভালে আপোনালোকে সেইখিনি আপোনালোকে কৰিবলৈ চেষ্টা কৰক বুলি কৈছে। সুন্দৰকৈ পৰিচালনা কৰিবলৈ চেষ্টা কৰক। প্ৰেম জীৱনৰ ভুল বুজাবুজি দূৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে। কিন্তু হেল্থৰ যদি কিছু আপোনালোকৰ প্ৰব্লেম ফেচ কৰে, নিশ্চয়কৈ চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটোত প্ৰতিকাৰ স্বৰূপে যিকোনো দুখীয়া মানুহক যদি কিবা খাদ্য বা আপোনালোকৰ বস্ত্ৰ প্ৰদান কৰে, বস্ত্ৰ দান দিয়ে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আৰু প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি দিনটো আপোনালোকৰ স্বাস্থ্যৰ যদি কিছু হেল্থৰ কিছু প্ৰব্লেম ফেচ কৰিছিল, অশান্তি অনুভৱ কৰিছিল, কিছু বেটাৰ ফিল কৰিব বুলি কৈছে, কিন্তু তথাপি নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব। আপোনালোকৰ সুস্বাস্থ্যৰ বাবে আজি বন্ধু বান্ধৱীৰ সৈতে আপোনালোকে খেলা পৰিকল্পনা কৰিব পাৰে। আপুনি জীৱনত টকাৰ গুৰুত্ব কিছুমান ক্ষেত্ৰত বুজি নাপায়, কিন্তু আপুনি টকাৰ গুৰুত্ব আপোনালোকে বুজি পাব লাগিব বুলি কৈছে। টকা পইচা যে বহুত ইম্পৰ্টেণ্ট আছে, আপোনালোকৰ যে প্ৰয়োজন আছে, সেইখিনি ক্ষেত্ৰত বুজিব লাগিব। টকা পইচা ইনকাম কৰিছে, কিন্তু আপোনালোকে যি ধৰণে ছেভিং বা গুৰুত্বভাৱে আপোনালোকে ল'ব লাগে, ছেভিং কৰিব লাগে, সেইখিনি ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিব লাগিব বুলি কৈছে। অৰ্থাৎ টকা পইচাৰ ভেলুটো আপোনালোকে বুজিব লাগিব বুলি কৈছে। অযথা খৰচ পাতিৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখক বুলি কৈছে। গতিকে ধ্যান ৰাখিব লাগিব, কাৰণ আপোনালোকৰ বহুত টকাৰ প্ৰয়োজন হ'ব পাছত গৈ, গতিকে ধ্যান ৰাখক। কিন্তু আপোনালোকৰ হাতত পৰ্যাপ্ত ধন নাথাকিব তেতিয়া। গতিকে এই কথাটোৰ ওপৰত আপোনালোকে ধ্যান ৰাখিব লাগিব। অলৰেডি হৈ আছে কুম্ভ ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব। আপুনি
আজি কোনো বিশেষ কাম নকৰাকৈ সহজে আপুনি দৃষ্টি নিজৰ প্ৰতি আপোনালোকক আকৰ্ষণ কৰিব পাৰিব বুলি কৈছে আজি দিনটো ৰোমাঞ্চকৰ আপোনালোকৰ হৃদয় আকৰ্ষণ কৰিব বুলি কৈছে নতুন ধাৰণা উপকাৰী বুলি প্ৰমাণিত হ'ব আজি দিনটো সুন্দৰভাৱে পাৰ হ'ব এজন আপোনালোকৰ অভিজ্ঞ ব্যক্তিৰ পৰা বা আধ্যাত্মিক গুৰুৰ পৰা আপোনালোকে কিছু নতুন কথা শিকিব পাৰিব তেওঁলোকৰ পৰা সহায় লাভ কৰিব বুলি কৈছে আজি দিনটো আপোনালোকৰ বৈবাহিক জীৱনত যদি আপোনালোকৰ জীৱন সংগী বিশেষকৈ কিছু প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতিখিনি আপোনালোকক পূৰণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে আপোনালোকৰ জীৱন সংগীৰ সৈতে এটা সুন্দৰ মুহূৰ্ত পাৰ কৰিব প্ৰেম জীৱনৰ ভুল বুজাবুজিবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ বাবে শুভ দেখা পোৱা গৈছে কিছু মানসিক চিন্তা বা আপোনালোকৰ যদি কিছু টেনচন বা আপোনালোকৰ কিছু সমস্যা চলি আছে সেই সমস্যাবোৰৰ পৰা সকাহ পাবৰ বাবে আপোনালোকৰ ভাল লগা কামবোৰ আপোনালোক কৰিবলৈ একেবাৰে নাপাহৰিব শুভ ৰং হ'ব নীলা ৰঙৰ শুভ সংখ্যা হ'ব 5 মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আধৰুৱা কামখিনি পূৰণ হ'ব নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব কনফিডেন্সৰ কিছু প্ৰয়োজন আছে নিজৰ কামৰ বাবে আনৰ ওপৰত বেছি হেঁচা নিদিব বুলি কৈছে নিজৰ কামখিনি নিজে কৰিবলৈ চেষ্টা কৰক আনৰ ওপৰত বেছিকৈ নিৰ্ভৰ কৰি নচলিব বুলি কৈছে লগতে কৈছে যে আনৰ মানুহৰ ইচ্ছা বা স্বাৰ্থৰ বিবেচনা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ আভ্যন্তৰীণ সুখ কঢ়িয়াই আনিব আপোনালোকৰ অপচয় কৰা খৰচ দেখি আপোনালোকৰ মা দেউতা বা আপোনালোকৰ ঘৰৰ মানুহখিনি হয়তো কিছু চিন্তিত হৈ পৰিব আৰু সেই আপুনি আপোনালোকৰ খঙৰ বলি হ'বলগীয়া হ'ব পাৰে তেওঁলোকৰ গতিকে ধ্যান ৰাখিব বুলি কৈছে আপোনালোকৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা আজি দিনটোত আচহুৱা বিশেষকৈ মেজাজ আপোনালোকৰ হ'ব বুলি কৈছে তেওঁলোকৰ বুজাটো প্ৰায় অসম্ভৱ বুলি প্ৰমাণিত হ'ব পাৰে বুলি কৈছে গতিকে এই কথাটোৰ প্ৰতি ধ্যান ৰাখিব আপোনালোকৰ প্ৰিয়জনৰ পৰা আঁতৰি থকাটো আপোনালোকৰ বাবে অতি কঠিন হ'ব বুলি কৈছে যিকোনো অংশীদাৰিত্বৰে ব্যৱসায়ত আপোনালোকৰ যোৱাটো এৰক বুলি কৈছে সম্ভৱ যে আপোনালোকৰ অংশীদাৰীসকলে আপোনালোকৰ সুবিধা ল'বলৈ চেষ্টা কৰিব পাৰে বুলি কৈছে খৰখেদাকৈ সিদ্ধান্ত লৈ অপ্ৰয়োজনীয় কাম কৰিলে আপুনি যথেষ্ট হতাশাজনক হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ জীৱন সংগীৰ পৰা আপোনালোকৰ প্ৰয়োজনীয়তাক আওকাণ কৰিব পাৰে বুলি কৈছে যাৰ বাবে আপুনি খিংখিঙীয়া হৈ পৰিব পাৰে কিছু খং উঠিব পাৰে গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগিব আপোনালোকে প্ৰতিকাৰ স্বৰূপে সুখী পাৰিবাৰিক জীৱনৰ বাবে শনিদেৱক আপোনালোকে তেলৰ অভিষেক কৰক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক আৰু প্ৰতিদিনে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিবলৈ নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক সদায় মনত বিশ্বাস ৰাখিব কনফিডেন্স ৰাখিব এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ধন্যবাদ